বিপুৰীয়াটো নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনেৰে নিৰ্মাণ কৰিবলগীয়া জুবিন ক্ষেত্ৰৰ বাবে ভূমিদান কৰিলে অনা অসমীয়া ব্যৱসায়ী গুপ্তা পৰিয়ালে জুবিন গাৰ্গ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিয়ে আয়োজন কৰা প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন অনুষ্ঠানতে পৰিয়ালটিয়ে সমিতিৰ হাতত প্ৰদান কৰিলে ভূমি হস্তান্তৰৰ নথিপত্ৰ বিপুৰীয়াৰ 11টা জাতীয় দল সংগঠনৰ লগতে বিপুৰীয়াবাসীৰ সহযোগত নিৰ্মাণ হ'ব এই জুবিন ক্ষেত্ৰত থাকিব জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি এটা পুথিভঁৰাল এখন মুকলি মঞ্চৰ লগতে এখন আটকধুনীয়া উদ্যান বিপুৰীয়াৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা গুপ্তা পৰিয়ালৰ মহানুভৱতাৰ ফলাফল হ'লে বিপুৰীয়াবাসীৰ লগতে প্ৰতিমূৰ্তি স্থাপন সমিতিয়ে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছো পংকজ বৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ গুপ্ত পৰিবাৰে জুবিনদাৰ এই 53তম জন্মদিনত আমি গুপ্তা পৰিবাৰে স্বইচ্ছাৰে আমি একথা ভূমি দান কৰিছোঁ আৰু সেই ভূমিৰ মূল্য ৰাইজে ইতিমধ্যে গম পাইছে যদিও 40 লাখ বা 50 লাখ টকা হৈছে কিন্তু সেইটো আমাৰ কোনো আক্ষেপ নাই আমি জুবিনদাৰ এই মূৰ্তি যিটো নিৰ্মাণ সেই নিৰ্মাণটো অতি সোনকালে কৰিবৰ কাৰণে কমিটি আমাক বিচাৰিছিলে আমি খুবেই সুখী হৈছোঁ আজি বিপুৰীয়াৰ যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত আমি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনটো উদযাপন কৰিলোঁ আৰু প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰে সোঁৱৰিলোঁ তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব তেওঁৰ যিসমূহ সৃষ্টি সেই সৃষ্টিৰে আমি সদায় জীয়াই ৰাখিম আৰু আমাৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব এই প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত আজি সমূহ বিপুৰীয়াবাসী উপস্থিত হৈ আমাক যথেষ্ট উৎসাহিত কৰিলে আৰু আমি আশাবাদী অনাগত দিনতো আমি সকলোৰে সহযোগিতা লাভ কৰিম আৰু এই জেগাতে মই বিপুৰীয়াৰ গুপ্তা পৰিয়ালক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিপুৰীয়া নগৰৰ মাজমজিয়াত তেওঁলোকৰ একথা ভূমি আমাৰ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিলৈ যি আগবঢ়ালে তাৰ বাবে আমি আমাৰ প্ৰতিমূৰ্তি স্থাপন সমিতিৰ তৰফৰ পৰা আমি সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ